70,000 পৰা 80,000 টকা এখনত যদি দিয়ে আপোনালোকে এখন গাড়ী নিজৰ কৰি যাব পাৰিব WagonR 70,000 পৰা 80,000 টকা আপোনালোকে ডাউন পেমেন্ট কৰিলে এখন গাড়ী ফাইনেন্স কৰি যাব পাৰিব গাড়ীখনৰ একো কাম নাই 3,40,000 টকা এখনৰ দাম ৰাখিছে আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব ফাইনেন্স কৰিব হলে কিমান দিব লাগিব ফাইনেন্স কৰিব হলে 1 লাখ টকা ডাউন পেমেন্ট দিব লাগিব মানে ইয়াতে ধৰক যিমান কেইখন গাড়ী আছে গোটেই কেইখন গাড়ীতে ফাইনেন্স এক্সচেঞ্জ সকলো হৈ যায় গোটেইখিনি গাড়ীত আমাৰ ফাইনেন্স এক্সচেঞ্জ হৈ যাব 50,000 পৰা 60,000 টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব এল্টো K10 এখনৰ ৰানিংটো কিমান হৈছে এখনৰ ৰানিংটো হৈছে আপোনাৰ ইয়াতে কোনো মিটাৰ টেম্পাৰিং হয় নাই মিটাৰ টেম্পাৰিং নাই আপোনালোকে যদি ডিলাৰ হিষ্ট্ৰি চেক কৰিব বিচাৰে ডিলাৰ হিষ্ট্ৰি চেক কৰি ল'ব পাৰিব যদি কিবা ইস্যু ওলাই গাড়ী দিব নালাগে মিনিমাম 1,20,000 টকা মান দিলে গাড়ীখন ওলাই যাব আপুনি যদি কম দামত এখন ভাল সেকেন্ড হ্যান্ড গাড়ী লম বুলি ভাবিছে তেনেহলে এই ভিডিওটো ক্লিক কৰি আপুনি একদম ভাল কাম কৰিছে নমস্কাৰ নিউজ মিনিট চেনেলটোৰ সময় দৰ্শকসকলক মই ইফতিকাৰে পুনৰটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো দৰ্শকসকল আজি মই আহিছো আপোনালোকে দেখিবলৈ পাইছে JA মটৰছলৈ ইয়াত আমি পূৰ্বতে বহুকেইটা ভিডিঅ' বনাইছো গোটেইকেইটা ভিডিঅ'ত ভাল ভাল ৰেসপন্স পাইছো গতিকে আমি একেবাৰে আহিছো পুনৰ নতুন ষ্টক আপডেট লৈ মোৰ পিছফালে চাহ পাইছে বহুত বেছি ষ্টক আছে গতিকে আমি ভিতৰৰ দাম দাদাক সুধিম যে কিমান টকাৰ পৰা গাড়ী ষ্টাৰ্টিং আছে ৰিফাইনেন্স এক্সচেঞ্জ সকলো হয় নে নাই সকলো সবিশেষ জনাম গতিকে স্ক্ৰীনত ফোন নম্বৰ দিয়া হৈ আছে যদি কিবা জানিবলগীয়া থাকে তেনেহ'লে কণ্টেক্ট কৰিব আৰু ইয়াৰ এড্ৰেছটো আমি দাদাৰ পৰা সুধিম যে আপোনালোকে যদি এখন গাড়ী ল'ব লাগে ক'ত আহিব লাগিব সম্পূৰ্ণ সবিশেষ জনাম গতিকে আৰু বেছি সময় পলম নকৰা আহক আমাৰ যি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া আছে আমাৰ লগত JA মটৰছৰ দাদা হৰতম নমস্কাৰ ভালে আছে নমস্কাৰ হয় পোনপ্ৰথমে আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো জনাই দিয়ক আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হয় ঢিং ৰোড হয় মেট্ৰো হস্পিটালৰ ওচৰত আপুনি যদি নগাঁও মেইন টাউনৰ ফালৰ পৰা আহে অভাৰ ব্ৰিজ পাৰ হৈ আহিব লাগিব আৰু যদি ঢিং মৰিয়াবাৰীৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ মেট্ৰো হস্পিটালটো পাৰ কৰি আহিব লাগিব হয় ইয়াৰ উপৰি যদি কিছু অসুবিধা হয় এড্ৰেছটো তেনেহ'লে ফোন কৰিলে এড্ৰেছ ধুনীয়াকৈ বুজাই দিব নিশ্চয় নিশ্চয় হয় এতিয়া সুধো যে ধৰক আমি এটা পূৰ্বতে ভিডিঅ' বনাইছো ইয়াতে ভাল ভাল ৰেছপন্স পাইছে আৰু ভাল ভাল গাড়ী বিকা হয় তো যিসকল দৰ্শক নতুনকৈ জইন হৈছে তেওঁলোকে আপোনালোকৰ ইয়াৰ পৰা যদি গাড়ী লয় কেনেকুৱা কি ছাৰ্ভিচ পাব অলপ সবিশেষ জনাই দিয়ক ছাৰ্ভিচটো আমাৰ চাওক এতিয়া গাড়ীবিলাক আমি যেতিয়া উঠাওঁ ডিলাৰত অলৰেডি আমি ছাৰ্ভিচিং দি পেলাই উঠাওঁ ইয়াৰ বাহিৰেও গাড়ী আপোনালোকৰ ইয়াতে ৰিফাইনেন্স হৈ যাব আপোনাৰ কি কয় কেছো হ'ব ফাইনেন্সো হ'ব ইজি ফাইনেন্স হৈ যাব ধৰক যদি সব প্ৰফাইল ওকে থাকে আমি এদিনত গাড়ী ওলাই দিওঁ এদিনত গাড়ী ওলাই যায় ন তাৰমানে ইয়াতে যদি আপোনাৰ ফাইনেন্সৰ প্ৰফাইল ভাল থাকিব লাগিব ন তেতিয়া প্ৰফাইল যদি ভাল থাকে সব যদি ওকে থাকে তেতিয়াহ'লে আমি এদিনত গাড়ী ওলাই দিওঁ এদিনত ওলাই দিওঁ আৰু ধৰক ইয়াত যদি এখন গাড়ী ল'বলগীয়া হয় মিনিমাম কিমান টকা ডাউন পেমেন্ট কৰিলে মিনিমাম ধৰক 50,000 পৰা ওলাই যাব 50,000 পৰা ওলাই যাব আপোনাৰ হাতত যদি 50,000 টকা আছে আৰু আপুনি যদি এখন ভাল গাড়ী ল'ম বুলি ভাবিছে তেনেহ'লে ফাইনেন্স কৰি মিনিমাম 50,000 দিলে আপোনাৰ গাড়ী ওলাই যাব আৰু কেছত কিমান দিব লাগিব কেছত আপোনাৰ ধৰক আমাৰ তাত বৰ্তমান কেছত যদি গাড়ী ল'ব হয় মোটামুটি 1,80,000 পৰা ষ্টাৰ্টিং আছে 1,80,000 টকা পৰা আৰু কিবা স্পেশাল অফাৰ ৰাখিছে স্পেশাল অফাৰ তেনেকুৱা আমাৰ বৰ্তমান অফাৰ বিশেষ একো ৰাখা নাই তথাপিও ধৰক আমি তেলৰ টেংকিটো মানে ফুল কৰি দিব তেল ভৰাই দিব আৰু আমাৰ ভিডিঅ' চাই আহিলে আপোনালোকৰ যদি ভিডিঅ' চাই আহে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰা থাকিব লাগিব আমি সামটাইম কিবা এটা নেগোচিয়েবল কৰি দিম ভাল এটা ডিসকাউন্ট কৰি দিব হয় তেনেহ'লে বেছি সময় পলম নকৰো আমি গাড়ী দেখুৱাম এতিয়া ইয়াৰ আগতে যদি চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এখন ভাল গাড়ী লোৱাত সুবিধা হয় তো আজি আমাৰ প্ৰথম গাড়ী কোনখন দেখুৱাব প্ৰথম আমাৰ বলক আগফালত যাওঁ এখন আছে আপোনাৰ এক্সপ্ৰেছো আছে 2022 BXI প্লাস হয় আপোনাৰ LCD বেক কেমেৰা ফিটিং আছে হয় গাড়ীখন ৰানিংও কম আছে এখন গাড়ী আপোনাৰ 380 প্ৰাইস আহিব 380 3,80,000 টকা আস্কিং প্ৰাইস আহিছে এখনৰ ফাইনান্স হৈ যাব হয় ফাইনান্স হৈ যাব ফাইনান্সও হৈ যাব এক্সচেঞ্জও হৈ যাব কিমান টকা দিলে এখন লৈ যাব এখন ধৰক খুব বেছি 70-80,000 টকা দিলে ওলাই যাব হয় 70,000 পৰা 80,000 টকা আপোনালোকে ডাউন পেমেন্ট কৰিলে এখন গাড়ী ফাইনান্স কৰি যাব পাৰিব গাড়ীখনৰ একো কাম নাই একো কাম নাই পুৰা টিপটপ হৈ আছে গাড়ী টিপটপ হৈ আছে অলপ লেতেৰা হৈ আছে এইখিনি আমি সাফা কৰা নাই সাফা কৰি দিম বুলে আপোনালোকে চাব পাৰিছে গাড়ীখন আৰু ধুনীয়া হৈ যাব আমি অলপ ইন্টেৰিয়ৰটো দেখুৱাই দিওঁ হয় ইন্টেৰিয়ৰ এবাৰ দেখাই দিয়ক হয় LCD বেক কেমেৰা সব লগোৱা আছে হয় ইন্টেৰিয়ৰ চাব পাৰিছে একদম ধুনীয়া হৈ আছে LCD লাগি আছে পুৰা মডিফাই কৰা আছে হয় নেক্সট কোনখন দেখুৱাব নেক্সট আপোনাৰ আছে WagonR 2016 চনৰ WagonR হয় এখনো LCD বেক কেমেৰা সব লগোৱা আছে বেক ওয়াইপাৰ আছে আপোনাৰ এখন দাম আহিব 2,90,000 টকা 2,90,000 টকা এখন ধৰক 70-80,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব 70,000 পৰা 80,000 টকা এখনত যদি দিয়ে আপোনালোকে এখন গাড়ী নিজৰ কৰি যাব পাৰিব WagonR কোন চনৰ মডেল হয় এখন 2016 চনৰ এবাৰ ইন্টেৰিয়ৰটো দেখাই দিয়ক হয় 16 চনৰ মডেল বহুত ধুনীয়া হৈ আছে আমি ইন্টেৰিয়ৰটো দেখুৱাই দিওঁ ইন্টেৰিয়ৰটো ধুনীয়াকৈ বনোৱা হৈ আছে ন হয়
সিট কভাৰ্ছবোৰ চাব পাৰিছে, লগতে এলচিডি পেনেলছ লাগি আছে আৰু পাৱাৰ উইণ্ডো আছে ন এখন? পাৱাৰ উইণ্ডো আছে, 4টা পাৱাৰ উইণ্ডো আছে, পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম, পাৱাৰ ষ্টাৰ্টিং চব ফেচিলিটি আছে। ধুনীয়াকৈ লৈ যাব পাৰিব। এইখনৰ আস্কিংটো কিমান ক'লে? এছকৰ আস্কিং আপুনি 2,90,000 টকা। 2,90,000 টকা এইখনৰ আস্কিং প্ৰাইচ ৰাখিছে। হয় হয়, নেক্সট কোনখন দেখাব? নেক্সট এখন আছে টিয়াগো। টিয়াগো এখন 2019 লাষ্টৰ 20 বুলিয়ে ক'ব পাৰি। হয়, এখন আপোনাৰ XT মডেল। হয়, গাড়ীখনৰ আমি দাম ৰাখিছো 3,40,000 টকা। হয়, সামথিং নেগোচিয়েবল হৈ যাব। 3,40,000 টকা এইখনৰ দাম ৰাখিছে, আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব। ফাইনেন্স কৰিব হ'লে কিমান দিব লাগিব? ফাইনেন্স কৰিব হ'লে 1 লাখ টকা ডাউন পেমেণ্ট দিব লাগিব। 1 লাখ টকা? 1 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন ওলাই যাব। হয়, 1 লাখ টকা ডাউন পেমেণ্ট কৰিলে আপোনালোকে এখন টিয়াগো লৈ যাব পাৰিব। টাটাৰ গাড়ী আৰু ক'বই নালাগে, সকলোৱে জানে। গাড়ী একদম টিপ টপ কণ্ডিশ্যনত আছে। হয়, 1 টকাৰ কাম নাই। গাড়ীখন আমি যেতিয়া ডিলাৰত উঠাও তেতিয়া আমি গোটেইখিনি আমি সাৰ্ভিসিং দি পেলাই উঠাও। হয়, মানে ইয়াতে ধৰক যিমান কেইখন গাড়ী আছে গোটেইকেইখন গাড়ীতে ফাইনেন্স এক্সচেঞ্জ সকলো হৈ যায়। গোটেইখিনি গাড়ীত আমাৰ ফাইনেন্স এক্সচেঞ্জ হৈ যাব। এক্সচেঞ্জৰ সুবিধাও আছে, ফাইনেন্সৰ সুবিধাও আছে। হয়, নেক্সট আপোনাৰ এল্টো আছে, এল্টোখন দেখাই দিয়ক। এখন এল্টো এলেক্সাই। হয়, আপোনাৰ 2019 চনৰ গাড়ী। 2019 চনৰ গাড়ী। হয়, এখন আমি দাম ৰাখিছো 3,15,000 টকা। হয়, কিবা এটা নেগোচিয়েবল হৈ যাব। হয়, 50,60,000 টকা, 70,000 টকা ডাউন পেমেণ্ট দিলে গাড়ীখন ওলাই যাব। চাব পাৰিছে এল্টো কালাৰ একদম অৰিজিনেল পেইণ্টত আছে, পুৰা অৰিজিনেল পেইণ্টত আছে, অৰিজিনেল পেইণ্টত আছে। একো 1 টকাৰ কাম নাইকিয়া, আপোনালোকে খালি আহিব লাগে। গাড়ী অৰিজিনেল পেইণ্টত আছে, ফাৰ্ষ্ট অনাৰ গাড়ী। খালি তেল ভৰাব লাগে, চলাব লাগে। তেল ভৰাব লাগে, চলাব লাগে। গাড়ী অলৰেডি আমি গোটেই সাৰ্ভিসিং দি থৈছো। হয়, এখন 70,80,000 টকা ডাউন পেমেণ্ট দিলে গাড়ীখন ওলাই যাব। ধুনীয়াকৈ ওলাই যাব ন? হয়, গ্ৰেনাইটেন স্পৰ্টছ। গ্ৰেনাইটেন স্পৰ্টছ। হয়, 2016 চনৰ গাড়ী। হয়, গাড়ীখনৰ আমি দাম ৰাখিছো 3,20,000 টকা। 3,20,000 টকা। গাড়ী ধুনীয়া হৈ আছে। অলপ গাড়ী আমি নতুন ষ্টক সোমাইছে। গাড়ী আমি চাফা কৰা নাই, লেতেৰা হৈ আছে। আপোনালোকে ভিডিঅ'ত হয়তো লেতেৰাও দেখাব পাৰে। গাড়ীখন অলৰেডি লেতেৰা হৈ আছে, আমি চাফ-টাফ একো কৰা নাই। গাড়ীখন চাফ-চিকুণ কৰিলে আৰু ধুনীয়া হৈ যাব। আৰু ধুনীয়া হৈ যাব। কালাৰ একদম ধুনীয়া হৈ আছে, কালাৰ ধুনীয়া হৈ আছে। এখন ফাইনেন্স কৰিব হ'লে কিমান দিব লাগে? এখন ফাইনেন্স কৰিব হ'লে ধৰক 80,000 টকা, 90,000 টকা মান দিলে 80,000-90,000 টকাত হৈ যাব। মানে মেক্সিমাম গাড়ী ইয়াতে 80-90 ভিতৰত ফাইনেন্স ওলাই যাব। কেছত কিমান ক'লে এইখনৰ দামটো? এখন যদি আপুনি কেছত লয়, আমি 3,40,000 টকা, 20,000 টকা দাম ৰাখিছো। হয়, যদি কেছত লয় আৰু ডিসকাউন্ট কৰাই দিম। ডিসকাউন্ট কৰি দিব। হয়, হয়। নেক্সট কোনখন দেখাব? নেক্সট এখন আছে XUV 300। XUV 300 এখন আপোনাৰ 2023 লাষ্টৰ গাড়ী, W6, এলো হুইল, LCD, কি কয় এলো হুইল আছে, সানৰুফ আছে। LCD নাই, এখন LCD আৰু পুশ বটম নাই। বাকি LCD আৰু পুশ বটমটো এক্সট্ৰাকে লগাই ল'ব পাৰে। হয়, সানৰুফ আছে, এলো হুইল আছে। ফাৰ্ষ্ট অনাৰ গাড়ী। আস্কিং প্ৰাইসটো কিমান ৰাখিছে? আস্কিং ৰাখিছো আমি 9,30,000 টকা। 9,30,000 টকা। 9,30,000 টকা আস্কিং ৰাখিছো। নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। ফাইনেন্স কৰিব হ'লে কিমান দিব লাগিব? ফাইনেন্স কৰিব হ'লে ধৰক মোটামুটি 2 লাখ টকা দিলে ওলাই যাব। 2 লাখ টকা দিলে এখন গাড়ী ফাইনেন্স ওলাই যাব। যেহেতু এখন ডাঙৰ গাড়ী হয়তো অলপমান বেছিকে দিব লাগে। বেছিকে দিব লাগে। হয়, নেক্সট কোনখন দেখাব? নেক্সট আছে আপোনাৰ এখন আৰু এখন গ্ৰেনাইটেন আস্থা আছে, অপচনেল। হয়, এখন LCD, বেক কেমেৰা, পুশ বটম ষ্টাৰ্ট, এলো হুইল, গোটেইটো কোম্পানী ফিটেড আছে। হয়, গাড়ীখন 2014 লাষ্টৰ। 2014 লাষ্টৰ, মানে 15 বুলিব পাৰি। 15 বুলিয়ে ক'ব পাৰি। হয়, এখন গাড়ীৰ দাম ৰাখিছো আমি 3,10,000 টকা। 3,10,000 টকা। 3,10,000 টকা দাম ৰাখিছো। আস্কিং প্ৰাইস নেগোচিয়েবল হৈ যাব। আৰু ফাইনেন্স কৰিব হ'লে কিমান দিব লাগিব? ফাইনেন্স কৰিব হ'লে 1 লাখ টকা মান ডাউন পেমেন্ট দিব লাগিব। 1 লাখ টকা মান ডাউন পেমেন্ট কৰিলে এখন গাড়ী ফাইনেন্স কৰি যাব পাৰিব। কালাৰ চাব পাৰিছে, গোটেইখন গাড়ী নতুন হৈ আছে, চাব পাৰিছে আপোনালোকে। এখনো গাড়ীৰ কালাৰৰ কোনো প্ৰব্লেম নাই। নেক্সট কোনখন দেখাব? নেক্সট আছে এখন চাক এল্টো K10। এল্টো K10 BXI 2019 মডেল হয়। হয়, গাড়ীখনৰ দাম ৰাখিছো আমি 3,25,000 টকা। 3,25,000 টকা। 3,25,000 টকা দাম ৰাখিছো। হয়, কিবা এটা নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল কৰি দিব ন? হয়। এখন ফাইনেন্স কৰিব হ'লে কিমান দিব লাগিব? এখন 50,60,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব। 50,000 পৰা 60,000 টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। এল্টো K10। এল্টো K10 BXI মডেল। ফাৰ্ষ্ট অনাৰ গাড়ী। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। ৰানিংটো কিমান আছে? ৰানিংটো মোটামুটি আপোনাৰ 43,000 মান ৰানিং হৈছে। 43,000 মান ৰানিং হৈছে। বেছি চলা নাই। না, বেছি চলা নাই। এখন আৰু এখন আছে এল্টো 800। হয়, এখন 2019 চনৰ এল্টো। হয়, গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী। হয়, গাড়ী অৰিজিনেল পেইণ্টত আছে। 1 টকাৰ কাম নাই, খালি তেল ভৰাব লাগে আৰু চলাব লাগে। এখন দাম ৰাখিছো আমি 3,20,000 টকা। 3,20,000 টকা এখনৰ আস্কিং প্ৰাইস ৰাখিছে। আস্কিং প্ৰাইস ৰাখিছে। নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। এখনৰ ৰানিংটো কিমান হৈছে? এখনৰ ৰানিংটো হৈছে আপোনাৰ 48 ৰানিং হৈছে। 48,000 চলিছে ন? হয়। ধৰক বহুতে সুধে, কমেন্ট কৰে যে ৰানিং কিমান হৈছে, আমি এইকাৰণে জনাই দিছো। হয়, হয়। নেক্সট কোনখন দেখাব?
কিবা যদি অসুবিধা হয় স্ক্ৰিনত কন্টেক্ট নাম্বাৰ দিয়া থাকিব, যোগাযোগ কৰিলে বাকি ডিটেইলছ আমি কৈ দিম। এখন আছে আপোনাৰ এল্টো 800, এখন 2018 গাড়ী, 2018 গাড়ী এল্টো 800 এখন 2018 চনৰ গাড়ী। এখন দাম ৰাখিছো আমি 2,90,000 টকা। 2,90,000 টকা এখনৰ আস্কিং প্ৰাইচ ৰাখিছে। হয় নেক্সট কোনখন দেখাব? নেক্সট এখন আছে গ্ৰেণ্ড আইটেন নিয়স, স্পৰ্টছ মডেল। হয় এখনৰ LCD বেক কেমেৰা কি কয় এলো হুইল সব কোম্পানী ভিতৰত আছে। হয় এখনৰ দাম ৰাখিছো আমি 5,70,000 টকা। 5,70,000 টকা এখনৰ 5,70,000 টকা দাম ৰাখিছে। নেগোচিয়েবল হৈ যাব ন? এখন ধৰক 1,20,000 1,20,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব। হয় গাড়ীখন যদি কাৰোবাক লাগে 1,20,000 পৰা 30,000 টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব। নেক্সট কোনখন দেখাব? নেক্সট আছে আপোনাৰ এখন i20 মেগনা ফাৰ্ষ্ট অনাৰ গাড়ী। হয় স্পিয়াটাৰ আনটাছ আছে। হয় 43,000 জেনুইন ৰানিং। হয় গাড়ীখনৰ দাম ৰাখিছো আমি 6,60,000 টকা। মাত্ৰ 6,60,000 টকা দাম ৰাখিছো। হয় নেগোচিয়েবল হৈ যাব। হয় এক্সচেঞ্জ ফাইনেন্সৰ সুবিধা আমাৰ ইয়াতে আছে। হয় এক্সচেঞ্জ ফাইনেন্স হৈ যাব। যেটো i20 ৰ ডিমান্ড বহুত থাকে। i20 এটো নিউ লুকছৰ i20 এবাৰ ভিতৰটো দেখাই দিয়া। হয় গতিকে আহিলে এটা নেগোচিয়েবল হৈ যাব ন? হয় হয় আমি ইন্টেৰিয়ৰটো দেখাই দিছো আপোনাক। চাব পাইছে দেখাই দিয়ক। ইন্টেৰিয়ৰ ধুনীয়া হৈ আছে। স্পিয়াটাৰ আনটাছ হৈ আছে। গাড়ীখন চাব পাইছে ইন্টেৰিয়ৰ একদম সিট কভাৰ সব লাগি আছে, ধুনীয়া হৈ আছে। এখন 2021 লাষ্টৰ গাড়ী, 2021 লাষ্টৰ গাড়ী। এখন বেলেনো আপোনাৰ 2023 বুলিয়ে ক'ব পাৰি। 2022 ডিসেম্বৰ লাষ্টৰ গাড়ী, 2023 বুলিয়ে ক'ব পাৰি। টায়াৰ একদম ধুনীয়া হৈ আছে। টায়াৰ ধুনীয়া হৈ আছে। এখনৰ স্পিয়াটাৰ আনটাছ। গাড়ীখন 60,000 ৰানিং হৈছে। জেনুইন আমাৰ ইয়াত মিটাৰ টেম্পাৰিং নাই। গাড়ীখন ফাৰ্ষ্ট অনাৰ গাড়ী। আপোনাৰ এখন দাম ৰাখিছো 6,70,000 টকা। নেগোচিয়েবল হৈ যাব, এক্সচেঞ্জ ফাইনেন্স হৈ যাব। 6,70,000 টকা। 6,70,000 টকা বেলেনো ডেল্টা ফাৰ্ষ্ট অনাৰ গাড়ী। হয় আপোনাৰ গাড়ীখনৰ 1 টকা কাম নাই। হয় স্পিয়াটাৰ আনটাছ হৈ আছে। আনটাছ হৈ আছে। হয় ইয়াতে কোনো মিটাৰ টেম্পাৰিং নাই। মিটাৰ টেম্পাৰিং নাই। আপোনালোকে যদি ডিলাৰ হিষ্ট্ৰি চেক কৰিব বিচাৰে ডিলাৰ হিষ্ট্ৰি চেক কৰি ল'ব পাৰিব। যদি কিবা ইস্যু ওলাই গাড়ী দিব নালাগে। ইমানখিনি সুবিধা আপোনাক ইয়ালে পাব। গতিকে আপোনাক আহিব লাগে যে মটৰছলৈ। নেক্সট কোন দেখাব? নেক্সট এখন আছে এখন ডিজায়াৰ ZXi 2020 মডেল। হয় ফাৰ্ষ্ট অনাৰ গাড়ী। গাড়ীখন 46 ৰানিং হৈছে। হয় গাড়ী একদম টিপটপ কন্ডিশনত আছে। চাই লওক এবাৰ। এখন পুশ বটম ষ্টাৰ্ট এলো হুইল কোম্পানী ভিতৰত আছে। হয় গাড়ীখনৰ দাম ৰাখিছো আমি 5,70,000 টকা। 5,70,000 টকা দাম ৰাখিছো। হয় তাতো নেগোচিয়েবল হৈ যাব। এখন ফাইনেন্স কৰিব হলে কিমান দিব লাগিব? 1,10,15,000 20,000 টকা দিলে গাড়ীখন ফাইনেন্সত ওলাই ল'ব পাৰিব। 1,00,000 টকা দিলে মিনিমাম মানে 1,00,000 টকা দিব লাগিব, কিন্তু তাৰ ওপৰত দিলে অলপ বেছি ভাল আৰু ন? তাৰ ওপৰত যদি দিয়ে বেছি ভাল। হয় কিন্তু ধৰক মিনিমাম 1,20,000 টকা মান দিলে গাড়ীখন ওলাই যাব। হয় গাড়ীখন চাব পাৰিছে একদম ধুনীয়া হৈছে। কালাৰৰ কোনো টেনচন নাই, একদম অৰিজিনেল পেইণ্টত আছে। হয় নেক্সট কোনখন দেখাব? নেক্সট মানে আমাৰ ইয়াতে গাড়ী যিমানখিনি দেখুৱাব লগা আছে সিমানখিনি দেখুৱালো। আৰু গাড়ী আমাৰ পাৰ্কিঙত আৰু গাড়ী আছে। আমাৰ ডিলাৰটো অকল সৰু, কিন্তু গাড়ী আমাৰ বহুত গাড়ী আৰু পাৰ্কিঙত আছে। আপোনালোকৰ যদি কিবা গাড়ীৰ প্ৰয়োজন হয় আমাক কন্টেক্ট কৰিব। স্ক্ৰিনত কন্টেক্ট নাম্বাৰ দিয়া থাকিব। আমি পাৰ্কিঙত গাড়ী বহুত আছে। তাৰপৰা আপোনালোকৰ গাড়ী যিকোনো এখন গাড়ী পছন্দ কৰে আপোনালোকে লৈ যাব পাৰিব। মানে ধৰক যাৰ যেনেকুৱা মডেল গাড়ী লাগে তেনেকুৱা গাড়ী পাব। আমাৰ লগত খালি যোগাযোগ কৰিলেই হ'ল। আপোনালোকে স্ক্ৰিনত নাম্বাৰ থাকিব, যোগাযোগ কৰিব। কিবা অসুবিধা হলে আমি ডিটেইলছ দি দিম। আহিব, আহি পেলাই এবাৰ জেএমত ভিজিট কৰক। গাড়ী চাওক, লয় নলয় পিছৰ কথা, গাড়ীটো এবাৰ চাওক। আহি পেলাই একবাৰ চাই যাওক, জানি বুজি লওক ন।